আপুনি আপোনাৰ এক্স বা আপোনাৰ শত্ৰু কিয় ইমান ঘৃণ কৰে? আপুনি আচলতে তেওঁলোকক ঘৃণ নকৰে। আপুনি ঘৃণ কৰে সেই স্মৃতিবোৰক, যিবোৰে আপোনাক আজিও ভিতৰি ভিতৰি জ্বলাই আছে। যেতিয়ালৈকে এইবোৰ ছাবকনচিয়াছ মাইণ্ডত থাকিব, তেতিয়ালৈকে আপুনি কোনো ল অফ এট্ৰেকশ্যন ব্যৱহাৰ কৰিব নোৱাৰিব আৰু মনত কেতিয়াও শান্তিও নাপাব। আপুনি সেই পুৰণা আৱৰ্জনাবোৰ চাফা কৰিব লাগিব। হো'প'ন'প'ন', EFT, ছাবকনচিয়াছ মাইণ্ড প্ৰগ্ৰেমিং ইত্যাদিৰ জৰিয়তে আপোনালোকে সেই যিবোৰ আৱৰ্জনা ভিতৰত জমা কৰি ৰাখিছিলে, সেইবোৰ আঁতৰাই আপুনি নতুন জীৱন এটা আৰম্ভ কৰিবলৈ পাৰিব। তাৰ বাবে আপোনালোকে আমাৰ মানসিক চাপ ৰহিত প্ৰশান্তিময় জীৱন অনুশীলনৰ কৰ্মশালাত যোগদান কৰিব পাৰে। অহা 20 তাৰিখৰ পৰা 26 তাৰিখলৈকে অনুষ্ঠিত হ'বলগীয়া আমাৰ 23 সংখ্যক কৰ্মশালাত যোগদান কৰিবৰ বাবে স্ক্ৰীনত দিয়া এই নম্বৰটোত আপোনালোকে যোগাযোগ কৰক। ধন্যবাদ।